হয়, সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া তৎপৰ হৈ পৰিছে শাসক বিৰোধী প্ৰাৰ্থীসকল। মই বৰ্তমান উপস্থিত আছো ধুবুৰী জিলাৰ চাপৰ ৰঙামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰা চম্পাৱতী নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙত, যিখন বাঁহৰ দলঙে এতিয়া জ্বলা কলা খুৱাইছে গাঁওবাসীক। মই মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে এতিয়া যি বাঁহৰ দলং আছে, বাঁহৰ দলঙেৰে বিপদসংকুলভাৱে এক যাত্ৰা কৰা পৰিলক্ষিত হৈছে গাঁওবাসীয়ে। বহু শিক্ষক ছাত্ৰী তথা গাঁওবাসীয়ে এইটো যি দলং আছে, বাঁহৰ দলং আছে, বাঁহৰ দলঙৰ ওপৰত বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে। মোৰ লগত ইয়াৰ কিছু সাধাৰণ ব্যক্তি উপস্থিত আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। হয়, যি এই বাঁহৰ দলং আপোনালোকৰ কেনেকুৱা পৰিস্থিতি আছে আপোনালোকে? দাদা আমিতো বহুত কষ্টত আছো। এইটো দলং বহুত আগৰ পৰা চেংচন হৈ আছে, মানে আহে বুলি আহা না, মানে বহুত মানে সাংবাদিক কি MLA সকলক কৈছিলো বা আমাৰ ৱাৰ্ড মেম্বাৰক কৈছিলো, মানে কাম আহিম বুলি কৈছিল। এতিয়া এইবাৰ আৰু শুনিছিলো যে কামটো আহিছিল, কোনোবা বোলে বন্ধ কৰি দিয়ে থৈছে, এতিয়া আৰু কামটো নাহে। যেতিয়া বাৰিষাৰ সময়ত আপোনালোকে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন পুৰা হয়? বহুত অসুবিধা হবে। এই চাক চব ভাঙি চিঙি ভাসি যায়, আৰু মানে নৌকা আনিব লগীয়া হয়। স্কুলী ছাত্ৰ যোৱা অসুবিধা হয়, মানুহ পাব্লিক যোৱা অসুবিধা হয়। এইটোৱে আপোনালোকৰ এইটোৱে একমাত্ৰ পথ নেকি, যিটো পথে আপোনালোকৰ অহা যোৱা এইটো কৰে? আমাৰ একমাত্ৰ পথ, এইটো আমাৰ বেলেগ ৰাস্তা নাই আৰু। আপোনালোকে যি বাঁহৰ দলং কেনেধৰণৰ মানে ইমান দিনে যি আপোনালোকে সমস্যা ভুগি আছে, সমস্যাসমূহ আপোনালোকে MLA বা স্থানীয় বিধায়ক তথা সাংসদক আপোনালোকে জনাইছিল নে? জনাইছিলো। মইতো দিম বুলি কৈছিল, কিন্তু নিদিয়ে। কিন্তু ভোট অহাৰ লগে লগে তেখেতে মানে গুচি যায় আৰু নাচাপে। মোৰ লগত আৰু কিছু ব্যক্তি উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা, যিহেতু আপোনালোকৰ এইখন দলংখনৰ কাৰণে আপোনালোকে জীয়াতু ভুগিব লগা হৈছে, কষ্ট পাব লগা হৈছে, কেনেধৰণৰ অসুবিধা হৈছে আপোনালোকৰ? বহুত অসুবিধা হৈছে। আমাৰ গাঁৱৰ ৰাস্তা এটা হোৱা বুলি কৈছিল বহুত দিন আগত, হোৱা নাই, এতিয়ালৈকে হোৱা নাই। কি দাবী জনাব? দাবী জনাও যে আমাৰ এইটো ৰাস্তা ব্ৰিজখন হ'ব লাগে, হ'ব লাগে। হয়, নিশ্চয়। মোৰ লগত আৰু এজন ব্যক্তি কৈছে, মই তেওঁৰ পৰা কিছু কথা জানিছো। আপোনাৰ এই যে বাইকেৰে অহা যোৱা কৰে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন? বহুত অসুবিধা হয়। পানী আহিলে দলং নাথাকে, নাৱৰে যাতায়াত কৰিব লগা হয়। স্কুলী চলাবলৈ বিৰাট মানে অসুবিধা হয়। দুৰ্ঘটনা সংঘটিত হয়, কেতিয়াবা নাৱৰ পৰা পৰি যায়, এনে হয়, অলপ চলপ হয়। দলঙৰ পৰা পৰি গৈছে, বহুত দুৰ্ঘটনা হৈয়ে থাকে। আপোনাৰ কি দাবী জনাব? দাবী জনাব, এতিয়া চৰকাৰৰ ওচৰত দাবী জনাম যাতে দলংখন বনাই দিয়ে। আমাৰ এই ভিতৰুৱা অঞ্চলৰ 8-10খন গাঁৱৰ মানুহৰ একমাত্ৰ এইটোৱে পথ, এইটো দিয়ে অহা যোৱা কৰিব লাগে। এইটো যদি দলংখন এখন পকী দলং হয়, বহুত সুবিধা হ'ব। নিশ্চয়কৈ ক'ব লাগিব, এনেদৰে যি স্থানীয় ব্যক্তিসকল, স্থানীয় ৰাইজসকল আছে, তেখেতসকলৰ এটাই দাবী যে দলংখন পকী হ'ব লাগে। কাৰণ এইখন দলঙেৰে দৈনিক প্ৰায় শ মানুহ অহা যোৱা কৰে। কাৰণ এইটোৱে হৈছে একমাত্ৰ পথ, যিটো পথেৰে দৈনিক অহা যোৱা কৰিব লগা হয় সাধাৰণ ৰাইজে। গতিকে ৰাইজৰ এটাই দাবী যে অতি সোনকালে এই দলংখন পকী দলং হিচাপে নিৰ্মাণ কৰি দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।